এভৰিৱান আজি আৰু এটা নতুন ভিডিঅ' হয় আজি ভিডিঅ'টোত আমি কি ভিডিঅ' বনাব গৈ আছো ক'ব Q&A সেশন তো সেকেন্ড পার্ট তো যেটো আমি হেতু বনাবলৈ গৈ আছো আপোনালোকক আমি খুদিছিলো যে আমাৰ কিবা প্ৰশ্ন আছে যদি আমাক খুধক আমি এনসাৰ দিম সবে যেহেতু কমেন্টত খুদি থাকে কি প্ৰশ্ন আছে আছে দিছে বাৰু দেই লাভ ষ্টৰী পামনে এবাৰ বাৰু নহব ন ইয়াৰ পিছত আহি আছিল ন লাভ ষ্টৰী আমি অলপ দিন পিছত বনাম লাভ ষ্টৰীটো তেতিয়া আমি কৰিম আৰু তাৰ পিছতে আমি একদম নিউয়েষ্ট কমেন্টস ফাৰ্স্ট কৰি লওঁ ৰখা তাৰ পিছত কৰি গৈ আছে লাভ ষ্টৰী যদি আপুনি জীৱন বহুত ডাঙৰ প্ৰশ্ন খুদিছে দেই যদি আপুনি জীৱনত একো কৰিব নোৱাৰিলে হয় তেতিয়া বাইদেউৰ ঘৰত বিয়াৰ বাবে মান্তি হলনে নাই হলনেতেন নে নাই এটো মই কম আজিকালি সবতছে ইম্পৰ্টেন্ট কি মানে পাবলৈ যেটো নাই হেতু হৈছে এজন ভাল লৰা যিয়ে একো নাখায় 90 মাহতৰ মনত মানে চাকৰি কৰা বা কিবা তেনেকুৱাটো লৰা বহুত পাই যায় কিন্তু আজিকালি ইউটিউবত তে হক ফেসবুকতে সবতে সোশ্যাল মিডিয়াত দেখিবলৈ পোৱা গৈছে যে মদ খাই পেলে সোৱালজনী ওপৰত অত্যাচাৰ কৰে কিবা মানে ধেৰ আৰু মানে বহুত ডাঙৰ হাই মানুহৰ মানে তেনেকুৱা থাকে কিন্তু সবতছে যি লৰে একো নাখায় তাৰ পিছত মানে অলপমান ভাল হয় ঠাণ্ডা মুণ্ডা হয় মানে আৰু তেনেকুৱা ঠাণ্ডা মুণ্ডা ন খং আছে বাৰু দেই সাৰৰ একদম খং ন অকমান আগতে উঠিছিলে খংটো সাৰৰ আকৌ লগতে ঠিকো হৈ যায় বাৰু দেই সাৰৰ হেতু কথা ভাল বাৰু তাপিছত মানে এইবিলাকে আৰু মানে তেনেকুৱা লৰা এজন পাবলৈ আজিৰ দিনত মানে বিশেষকৈ নাই হেতু কাৰণে মাহতেও দেখিলে মানে চালে তেওঁক তাইছত আৰু সবে মানে খুদিলে সবে ভাল লৰা বুলিয়ে কয় যেহেতু তাইছত সেই কাৰণে মানে হেতুৱে মানুহ এজনকনো কি লাগে সুখী থাকিব ধেৰ টকা পইচাও মানুহক ইমান নালাগে সবতছে মোস্ট ইম্পৰ্টেন্ট হৈছে লৰাজন ভাল হ'ব লাগে আৰু যিজন সাৰ হয় সেই কাৰণে পা দিলে হাতে না আৰু মনালো ধন্যবাদ দেই ভাল লাগিলে শুনি লাভ ষ্টৰী আকৌ এজনে খুদিছে লাভ ষ্টৰীটো পিছত এদিন আমি ভালকে দিম আৰু একদম ৰোমান্টিক লাভ ষ্টৰী কাহিনী লাগে ছাৰ আকৌ এজনে খুদিছে লাভ ষ্টৰী দুজিস্মিতা কোনে খুদিছে মই নাম কেইটা কৈ দিওঁ আৰ্টিষ্ট ৰিকু স্নেহা পপি তাৰপিছত ফ্ৰম আসাম দুজিস্মিতা তাৰপিছত এজনে খুদিছে অৰিন্দম দাদা আপোনাৰ দেউতাক দেখাবচোন এদিন কিছুমান ভিডিঅ' আছে নেকি ন আছে তেওঁ ফটোখন দেখাই দিয়ে নহলে পিছত দেখাই দিম বাৰু এনে ভিডিঅ' আছে মোৰ চেনেলত চাব তাতে বহুত যোৱা বছৰ আই থিংক আছিল নে তাৰ আগৰ বছৰ চাগে আমি আগ্ৰা গৈছিলোঁ মথুৰা বৃন্দাবন তেতিয়া আমাৰ দেউতাৰ মানে প্ৰথমটো ফ্লাইট জাৰ্নি আছিলে আৰু ফ্লাইটত প্ৰথমবাৰৰ কাৰণে উঠিছে তোমালোকৰ এনেকুৱা আছে চাগে ল'ৰা ছোৱালী তোমালোকৰ মা দেউতাই তোমালোকক ফ্লাইটত প্ৰথমবাৰ উঠাই লৈ গৈছে মোৰ দেউতাক মই নিজে প্ৰথমবাৰ উঠাই লৈ গৈছো তো হেতু মোৰ কাৰণে বহুত ডাঙৰ প্ৰাউড মোমেন্ট হয় আৰু লাইফত হেনেকুৱা হ'বলৈ চেষ্টা কৰিবা আৰু এজনে খুদিছে ময়ূৰে মাজুলীত ৰাখলে আহিব এবাৰ 5 নৱেম্বৰৰ পৰা আছে হেতু সময় নোৱাৰিম আমি এবাৰ নোৱাৰিম বাৰু এবাৰ আমাৰ বিয়াৰ প্ৰিপাৰেচন চলি থাকিব যেহেতু অহা বছৰ যাম চিওৰ মই চাইছো বাৰু এবাৰ তুমি চাইছা নেকি চাইছিলো মই আজিলৈকে গৈ পোৱা নাই মাজুলী আকৌ খুদিছে লাভ ষ্টৰী কম এটা বেলেগ এটা ভিডিঅ' বনাম এইটো মানে বহুত জমনি লাভ ষ্টৰী ক্লাস 12 ৰ বাবে একো ভিডিঅ' নবনোৱা হল যে অপৰিজিতে খুদিছে ক্লাস 12 ৰ বাবে দিয়ে আছো ভিডিঅ' দেখোন চেনেলত আহি আছে প্ৰত্যেক সপ্তাহতে এটা দুটাকে চাবা মেথছ এণ্ড ফিজিক্স সাব চেনেলটো এই চেনেলটোত ক্লাস 12 ৰ ভিডিঅ' নোপোৱা যদি ইয়াতে বিচাৰিছা ইয়াতে ব্লগহে দিয়া হয় কিমান এৰ ৰিলেশনশিপত আছিল আপোনালোক এটো ক'ব ন আমি এটো ক'ব ন কিমান বছৰ ধৰি যুগান্তৰকে হাতু জনম তাৰ পিছত এটা আহিছে আই এম ৰিয়েলি ইনস্পায়াৰ্ড বাই ইউ বিকজ ইউ অলৱেজ ইনস্পায়াৰ অল অফ আছ থেংক ইউ সো মাচ অদ্ৰিতা শৰ্মাই কৈছে নেক্সট খুদিছে বাইদেৱে বহুত ভাল লাগে আপোনাৰ ভিডিঅ'ছ ক্লাছ 10 ৰ পৰা আপোনাৰ ভিডিঅ' চাই আহিছো এণ্ড ইট হেল্প মি এ লট অফ থ্যাঙ্কস টু ইউ থ্যাংক ইউ সো মাচ লাষ্টত খুদিছে লাভ ষ্টৰীটো ক'ব আৰু কম আহি আছে তাৰপিছত খুদিছে বৌজনী বহুত কিউট হয় হেতুতো হয় এটো মই জানো গোটে অসমে জানে হেতু গোটে পৃথিৱীয়ে জানে উইচিং ইউ both a happy and long life together thank you আয়ুষ্মানে খুদিছে আপোনাৰ আসাম জব হাব চেনেলটো খুলিবলৈ কিয় মন গ'ল
বস্তুটো এনেকুৱা হয় অসমততো জবৰ চেনেল বহুত আছে তুমি ইউটিউবত চোৱা কিমান আছে অসমীয়া চেনেল কিন্তু বেংকিং SSC যিকেইটা চেণ্ট্ৰেল লেভেলৰ জব হয় সেইকেইটা জবৰ মানুহে ভিডিঅ'ও নিদিয়ে মানুহে নাচায়ো অসমৰ ল'ৰা ছোৱালীয়ে চিৰিয়াছলি নপঢ়েও মাজতে এটা ভিডিঅ'ত কমেণ্টো দিছিলে মোৰ আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে এইবিলাক চাকৰি নাপায় বুলি তেতিয়া বেয়া লাগিছিলে মোৰ কাৰণ মই নিজে 3টা পাইছিলোঁ তেনেকুৱা জব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তো মই ভাবিলোঁ মই যদি যেনেকৈ পঢ়িছিলোঁ তেনেকৈ আপোনালোকক বেংকিং আৰু SSC গাইডেন্স দি যাওঁ তেতিয়া আপোনালোকৰো লাভ হ'ব কাৰণ এটা বস্তু চাওক অসমত ADRE বা 3rd গ্ৰেড 4th গ্ৰেড বা অসম APSC সিমানলৈকে মানুহ সীমাবদ্ধ তাতকৈ ওপৰত মানুহে ভাবিব নোৱাৰে তো মই ভাবোঁ অসমৰ ল'ৰা ছোৱালীয়ে কি অকল ADRE বা APSCতে সীমাবদ্ধ থাকে তাতকৈ ভাল ভাল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জবৰ কাৰণে প্ৰিপেৰেশ্যন কৰক লাইক বেংক PO RBI SSC CGL SSC CGL মই SSC CGLৰ ভিডিঅ' দিলে মানুহে তাত কমেণ্ট দিয়ে SSC MTSৰ কাৰণে ভিডিঅ' বনাওঁ ইমান তলৰ মানে চাওক মই চবকে সন্মান কৰোঁ কিন্তু মানুহ সদায় ওপৰত যাব লাগে আপোনালোকে এটা তলৰ কিয় সেইটো এইম ৰাখিছে সদায় ওপৰৰ কথা ভাবিব ঠিক আছে আপোনালোকে এইমটো APSCতে সীমাবদ্ধ কিয় ৰাখে APSC SCS বিষয়া হৈ গ'লে আপোনাৰ এইমটো তাতে শেষ নেকি ভাল জব কৰক ন SSC CGL UPSC মাথা মাৰক RBI মাথা মাৰক বেংকিং PO বেংকৰ মাথা মাৰক সেইবিলাক ভাল জব হয় চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু সেইকাৰণে মই সেই মানে এৱাৰনেছটো আনিবৰ কাৰণে এই চেনেলটো খোলা হৈছে তাৰ বাহিৰে মোৰ এই চেনেলটোত একো মতলব নাই একো মোক মানে পইচাও নালাগে খালি মানুহে চালেই মোৰ ভাল লাগে এজনে সুধিছে পল্লৱ বৰুৱা আপোনাৰ আৰু মেমৰ লাভ ষ্টৰী লাগে কেটা হ'ল এতিয়ালৈকে লাভ ষ্টৰী বহুতে সুধিছে আমি বনাম পূজাৰ সময়ত বনাম আমি এটো বেলেগ এটা প্ল্যান আছে ন ভিডিঅ' পা এনেকা ভিডিঅ' বনাই পেলাই দেখুৱা বা কিনকা বিশ্বজিতে সুধিছে আপোনালোকৰ লাভ মেডিচ নেকি লাভ মেডিচে হয় আপোনাৰ পৰা বহুত ইনস্পিৰেশ্যন পাইছোঁ লাভ ফ্ৰম মৰিগাঁও মৃদুস্মিতা থেংক ইউ ছ' মাছ মৃদুস্মিতাই আকৌ কমেণ্ট দিছে যে আপুনি যে 3টা বেংক এক্সাম ক্ৰেক কৰিছিলে গোটেইকেইটা আছামতে পাইছিলেনে মই ফাৰ্ষ্টটো আছামত পাইছিলোঁ বিশ্বনাথ চাৰিআলি তাৰপিছত মই ইয়াতে RBIত আছোঁ তাৰ মানে এটা এক্সাম মই আগতে দি থৈছিলোঁ কেনেৰা বেংকত IT অফিচাৰ পাইছিলোঁ মানে IBPS IT অফিচাৰ তাত কেনেৰা বেংকত পাইছিলোঁ SO সেইটো বেংগলোৰত আছিলে আপুনি আছামিজ তাৰপিছত সুধিছে বেলেগত যাব লাগিব নেকি বেংকত যদি বেলেগ কমাৰ্চিয়েল বেংকত অফিচাৰ ৰেংকত থাকে আপুনি যাব লাগিব আৰু মই য'ত এতিয়া কৰি আছোঁ সেইটোত যাব লাগিব নে নাই সেইটো মই আপোনালোকক ক'ব নোৱাৰিম বিকজ আমাৰ অৰ্গেনাইজেশ্যনৰ প্ৰাইভেচি কথা থাকে আপুনি আছামিজ মিডিয়াম আছিল নে ইংলিছ মিডিয়াম মই ক্লাছ 10লৈকে আছামিজ মিডিয়াম আৰু ক্লাছ 11-12 তাৰপিছৰ পৰা ইংলিছ মিডিয়াম আৰু তাৰপিছত সুধিছে মই এইবাৰ HS পাছ কৰিলোঁ ফ্ৰম আছামিজ মিডিয়াম BA ইন ইকনমিক্স এডমিশ্যন লৈছোঁ বেংক এক্সাম প্ৰিপেৰেশ্যন কৰিম মই কি মিডিয়াম লোৱা উচিত অবভিয়াছলি ইংলিছ মিডিয়াম লোৱা হয়নে নহয় কাৰণ অসমীয়া মিডিয়াম লৈ পেলাই তোমাৰ একো লাভ নহয় মানে অসমীয়া বুলি সেই চেণ্টিটো থাকে আৰু তাৰ বাহিৰে একো এটা লাভ নহয় জীৱনত এই 4 বছৰত মোৰ চিলেবাছ কমপ্লিট কৰা চেঞ্জ আছেনে বেংকৰ এই 4 বছৰত বেংকৰ চিলেবাছ তেনেকুৱা নাথাকে মানে চেঞ্জ নহয় এই সেম বস্তুখিনিয়েতো আহিব সদায় ইংলিছ স্পিকিঙত ফ্লুৱেণ্ট হ'ব লাগে নেকি নালাগে আপোনাৰ যদি হিন্দীও ভাল আছে হিন্দীটো ভাল কাৰণ আজিকালি আমাৰ যিখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয় ন তাতে হিন্দীটো বেছি প্ৰাধান্য দিয়ে এজ কম্পেয়াৰ্ড টু ইংলিছ আমি যেতিয়া ইমেইল লিখোঁ বা আমি যেতিয়া লেটাৰ লিখোঁ ফাৰ্ষ্ট আমি হিন্দীত লিখিব লাগে তাৰ তলতহে আমি ইংলিছত লিখিব পাৰোঁ তো তোমাৰ ইণ্টাৰভিউ যেতিয়া হ'ব বেংকৰ তুমি ইংলিছ বা হিন্দী য'তে নিদিয়া সেইটো পাৰফেক্ট কিন্তু এইটো এক্সপেক্ট নকৰিবা যে তুমি বেংক PO বা SSCত বাৰু ইণ্টাৰভিউ নহয় বেংক PO ইণ্টাৰভিউ দিব গৈছে তোমাক অসমীয়াত ইণ্টাৰভিউ সুধিব একেবাৰে নুসুধে ইংলিছ বা হিন্দীত সুধিব কোনোবাই কুৱেশ্যনটো যদি ইংলিছতো সোধে তুমি এনচাৰটো তেওঁক পাৰ্মিশ্যন লৈ ল'বা যে মই হিন্দীত ক'ব পাৰোঁ নেকি হিন্দীত এনচাৰ দিব পাৰা একো নাই আপোনাৰ ফেভাৰিট টিচাৰজনৰ নাম ক'ব ফেভাৰিট এজন নাই বহুত আছে ক্লাছ 10ৰ পৰা ক্লাছ 12লৈকে হাই ছেকেণ্ডেৰীত বহুত আছে নেক্সট স্মোকি সুধিছে মেমক কেতিয়া লগ পাইছিল আপুনি তুমি কোৱাচোন 9 অক্টোবৰ মনত আছে আছে মোৰ থাকে তুমি পাহৰি গৈছিলা নেকি তুমি যে পাহৰিছা ডেটটো মোৰ মনত থাকে ই নাথাকে ছাৰ একদম নাথাকে একদম ছাৰৰ ডেট মনত নাথাকে যদি আপোনাক এদিনৰ বাবে 1 কৰোৰ ৰুপিজ দিয়া হয় আপুনি কি কৰিব কি কৰিবা
বহুত ডাঙৰ প্ৰশ্ন ডাঙৰ প্ৰশ্নটো আজিকালি এদিনত এক ক'ৰত কি কৰিম মোক ভগৱানে যিখিনি দিছে সেইখিনিতো মই সন্তুষ্ট আৰামত জীৱন জীয়াই আছোঁ জীৱনৰ চব মানে সপোনবিলাক পূৰা কৰিয়ে থাকিব পাৰিছোঁ তো এক্সট্ৰাকৈ আৰু 1 crore পালে এখন আশ্ৰম খুলি ল'ম য'ত মানে বৃদ্ধাশ্ৰমৰ দৰেও থাকিব আৰু সৰু ল'ৰা ছোৱালীও থাকিব অনাথ আশ্ৰমৰ নিচিনা দুইটা থাকিব কেনেকুৱা আইডিয়া মজা আইডিয়া একদম মোৰ সেই তেনেকুৱাই বিচাৰোঁ এদিনত সি কৈছে এদিনতে শেষ কৰিব লাগিব সেইটো খুলি লোৱা তাৰপিছত কিবা কিবি লাগে যদি লৈ ল'লে হৈ গ'ল শেষ আপোনালোকৰ কি কি চিমিলাৰিটিজ আছে গৌৰৱ নাথ সেই চিমিলাৰিটি আমাৰটোতো গোটেইখিনিয়ে চিমিলাৰিটি আছে তুমি কোৱাচোন আমাৰ ফাৰ্ষ্টটো হৈছে জুডিক চাইনটো পূৰা ছেইম হয় মানে তাৰপিছত ৰাশিটো আমাৰ ছেইম দুইজনৰে মানে চবতছে ডাঙৰ আৰু তাৰপিছত আমাৰ খংখিনি মানে একে উঠে তাৰপিছত লগতে ঠিক হৈ যায় দেই খংটো তাৰপিছত ধৰি থাকিব নোৱাৰোঁ ন আমি ইমান তাৰপিছত আৰু কি আছে আৰু এলেহুৱা আমি দুইটাই এলেহুৱা তাৰপিছত আৰু ঘৰখনৰ দুইটাই এটাই আৰু একমাত্ৰই আৰু সেইফালৰ পৰাও মিলিছে তেজপুৰতে ঘৰ হয় তেজপুৰতে ঘৰ হয় ঘৰখনৰ চবতছে লাডলাই সেইবিলাকে আৰু সেইবিলাকে মিলিছে আৰু অন্য কি আৰু খানা যিবিলাক সেইবিলাকো মিলে ফুৰা কৰা একেই ফুৰা ঘূৰি কৰি ভাল পাওঁ পুৰা অনাই বনাই ঘূৰি ফুৰোঁ আমি দুটা একেলগ অহা ৰিজনটো সেইটো ন একেই যেতিয়া আমি মানে সব ফালৰ পৰা ধুনু নাথে সুধিছে দাদা তুমি কোন ডিষ্ট্ৰিক্টৰ আমি দুইজনে শোণিতপুৰ ডিষ্ট্ৰিক্ট তেজপুৰ বহুত HS and HSLC পাৰ্চেণ্টেজ গকুল বৰা বাদ দিয়া এইবিলাক ক'ব নালাগে যাদৱ ফুকন ছাৰ মই এতিয়া ক্লাছ 11 ছায়েন্সৰ ষ্টুডেণ্ট আছামিজ মিডিয়ামৰ কেনেদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব HS এক্সামলৈ বৰ্ড এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি যোৱা ভালকৈ আৰু পঢ়ি যোৱা এণ্ট্ৰেঞ্চৰ কাৰণে MCQ চাই যোৱা ইংলিছ মিডিয়ামতে পাবা চব ৰেফাৰেঞ্চ বুক তো ভাল ইংলিছ মিডিয়ামৰ কিতাপ পঢ়ি যোৱা আৰু যদি তুমি ভাবিছা মই অসমীয়াতে পঢ়িম অসমীয়াতে মই বুজিম তেনেহ'লে এইটো কথাও কৈ থওঁ অসমীয়াত JEE মেইনছ কোনো ক্ৰেক কৰা নাই আজিলৈকে আৰু NEET এক্সামো কোনো অসমীয়াত মিডিয়ামত দি পেলাই পাছ কৰা নাই ক্লাছ 11 ছায়েন্স ষ্ট্ৰীমৰ অল ছাবজেক্টত আছামিজ মিডিয়ামত লাইভ আহিবচোন সিমানখিনি টাইম পোৱা হ'লে মই চাকৰিটো এৰি দিব লগা হ'ল চাকৰি এৰি ইউটিউবাৰ বনিব লাগিব তেতিয়া হয়নে এইটো অসমীয়া হেৰি আমাৰ চেনেল কেইটামান আছে তো অসমীয়াত NEETৰ কাৰণে প্ৰিপেৰেশ্যন কৰাইছে সিহঁতৰ নিচিনা ঘৰতে বহি ইউটিউবৰ ছেটআপ এটা লগাই ল'লো হয় দিনটো তোমালোকক লাইভ আহি থাকিলোঁ হয় কাম নোহোৱাকৈ তাৰপিছত তোমালোকে কমেণ্ট কৰিলা ইমান পঢ়ি শুনি এইটোৱে হ'লগৈ নে সেইটোতো ক'বই ন গাঁৱৰ মানুহে মেইন ইমান চোকা ল'ৰাটো গাঁৱৰ ভিতৰত এইটো কৰিলে এতিয়া মই যদি এভাৰেজ বা একেবাৰে তলৰ খাপৰ হ'লো হয় যেনেকৈ তোমালোকক অসমীয়া দুটামান চেনেল আছে সিহঁতে পঢ়াই থাকে নাম নকওঁ আৰু মোৰ লগতো লাগি থাকে সিহঁতৰ নিচিনা হোৱা হ'লে মই দিনটো দি থাকিলোঁ হয় আৰু কাম নাই নিবনুৱা হৈ থকা হ'লে আপুনি আছামিজ নে ইংলিছ লৈছে মই ইংলিছ মিডিয়াম মই তোমাক ছাজেষ্ট কৰিম অসমীয়া লৈছা যদিও ইংলিছ মিডিয়ামৰ কিতাপখিনি পঢ়া অভিজিত নাথ আপোনালোকৰ চিৰিয়াছ কাজিয়া হয়নে নহয় আমাৰ চিৰিয়াছ কাজিয়া হয় দেই নোহোৱা নহয় মানে হোৱাত লাগে তাৰপিছত আকৌ লগতে ঠিক হৈ যায় অলপ সময়ৰ পিছত মানে আমি দুইটাক মানে বেছি সময় ধৰি থাকিব নোৱাৰোঁ কথাবিলাক গলিয়ে যাওঁ কিমান দিন হ'ল ৰিলেশ্যনশ্বিপটো এণ্ড বিয়া কেতিয়া বিয়া কিমান বছৰ হ'ল সেইটো বাৰু পিছৰ কথা কিন্তু মানে বিয়া ডিচেম্বৰত আমাৰ লাভ ষ্টৰি লাগে দিম বাৰু হাঁহিম মেইনে সুধিছে অভিজিত নাথে সুধিছে কাজিয়াটো কেনেকৈ শ্বৰ্ট আউট কৰে মানে কাজিয়া মোৰ খং উঠিলে ছাৰে মোক মনাই লয় আৰু বেছিভাগে মনাই ঠিক মানে ঠিকে কৰি লয় ভাল ল'ৰা এটা পাইছে আৰু সেইটো মই মানে মানুহ দেই ভাল ল'ৰাই তুমি মানে ঠিকে হৈ যায় আৰু তেনেকৈ মনাব ভালকৈ জানে মানে ছাৰে আৰু মনজিত দেৱনাথ সুধিছে ছাৰ আপুনি মেমক প্ৰপ'জ কৰাৰ পাছত কিমান দিন পাছত ইয়েছ কৈছিলে আমাৰ প্ৰপ'জিং চিষ্টেমটো হোৱাই নাই প্ৰপ'জ নহয় ডাইৰেক্ট বিয়া আমাৰ তেনেকৈ আমিতো বহুত আগৰ পৰাই চিনাকি আৰু আগৰ পৰাই চিনাকি আৰু ভাল পোৱা এতিয়া আমাৰ দিন নাই আৰু 25 বছৰ হ'ল মোৰ বহুতে ভাবিছে 25 বছৰ মানে ইমান ডাঙৰ কথা কৈ সেইটোৱেতো একচুৱেলি মই সৰুতে ছেটেল হ'লোঁ তো সৰুতে চব আৰু এভৰিথিং 25 বছৰত লাইফৰ চব কাম হৈ গ'ল বিয়া বাকী আছে আৰু
আপোনাৰ ইনকাম বা জবৰ কথা কোৱাৰ পাছত ইয়েছ কৈছিল নেকি? কি কৈছিলোঁ মই কৈ দিয়া তুমি মই গম পোৱাৰ পিছত মোৰ মনত পৰিছে গম পোৱাৰ পিছত কৈছিলে দেই কি কৈছিলে মানে ইমান জব কৰে মোৰ ভয় লাগিছে বেয়া হ'লে ন মানে কি হয় আজিকালি মানে বেছিভাগ শুনো বহুত হাই লেভেলত কৰা চাকৰিবিলাকৰে বেছি মানে গণ্ডগোল মদ খাই ঘৈণীয়েকক পিটে কিবা কিবি গুৱাহাটীত থকা ল'ৰা ঘৰত নাথাকে মানে বেছিভাগ মোৰ ভয় লাগে মোৰ আৰু এনেকুৱা এটাও ভাৱ আছিলে যে মইতো সেইটো লেভেলত কেতিয়াও এটা জব পাব নোৱাৰোঁ মানে মই নোৱাৰিমগৈ কাৰণ মই যিটো লাইনত গৈ আছোঁ সেইটো টোটেলি বেলেগ এটা লাইন আৰু সেইটো জবত মানে যিমান ছাৰে পায় তাতছে আধাহে পায় আধাতকৈও কমহে পামগৈ মানে মই কেতিয়াবালৈ মই যিটো লাইনত গৈ আছোঁ সেইটো হ'লে কেতিয়াবা অফিচত ছাৰে লাজ পাব কিবা পাব মোৰ মানে তেনেকুৱা এটা হাই প্ৰফাইল লাইফ এটালৈ মোৰ অকণমান ভয় লাগে পিছত আমাৰ কাজিয়া হ'ব আমাৰ দুইটাই নিমিলিব সেইকাৰণে মই আগতে কৈছোঁ মই এইটো আগ নাবাঢ়ো নেকি বেয়া ভয় কৰিছিলোঁ প্ৰথম ন ইয়েছ দিয়াৰ আগতে প্ৰথম ঘৰত মাতি বুজাইছে মানে মই বুজাব লগা মই অকলে কৈছোঁ এনেকুৱা দম দেখিছে মানে চাওক ভাল জব কৰিলেও প্ৰব্লেম মানে ধৰক মই এভাৰেজ হোৱা হ'লে কথা নাছিলে একচেপ্ট কৰি ল'লে হয় মানে লগতে একচেপ্ট কৰি ল'লে মানে ভাল পোৱা ক্ষেত্ৰত মানে মাহঁতে যদি তেনেকুৱা আহিছিলেও ধৰি লওক মাহঁতে দি দিয়ে নে একো প্ৰব্লেম নাই কিন্তু মই যদি চাই পেলাই যাওঁ পিছত যদি কিবা এটা ভুল কৰে অপশ্যন নাই ঘৰলৈ আহিবলৈ পৰা মানে মোক ঘৰৰ পৰা ওলালি মই যেতিয়া এইটোৱে কৈছিলোঁ মই যিমানেই ভাল জব কৰোঁ বা যিমানেই টকা পইচা নাপাওঁ কিন্তু মই যিখিনি ঘৰত জন্ম হৈছোঁ যিখন ঘৰত সৰুৰ পৰা মই বেলেগ এটা পৰিৱেশতে ডাঙৰ হোৱা আৰু সেইটো কাৰণে মই সদায় সহজ সৰলে হৈ থাকিব বিচাৰোঁ আৰু সেইটো হয় কিন্তু দেই মানে ছাৰৰ এনেকুৱা মানে মই মানে যিমানখিনি সুধিবলৈ অহা বা কিবা মানে এনেকুৱা হেৰি হয় ন সেইবিলাকৰ মানে সৰু এটা জব কৰিলেও এটা লেভেল এটা থাকে মানুহবিলাকৰ যে মই অমুকত গভৰ্ণমেণ্ট এমপ্লয় হয় মানে এটা এটিটিউড এটা মানে বাঢ়ি যায় পুলিচৰ কনষ্টেবলে নহওক কিয় পুলিচৰ এছআই নহওক কিয় মানে যিয়ে নহওক আৰু তাৰপিছত মানে সিহঁতৰ মানে এনেকুৱা এটা লেভেল থাকে নহয় মানে মোৰ ভাল নালাগে সেইটো মই বোলো ছাৰৰ বোলো ইমান এটা ওপৰৰ ছাৰৰতো আৰু হাই দিব পিছত সংসাৰখন আমাৰ ভাল নহয় আৰু তাৰপিছত তেনেকৈ বুলি কিন্তু মই আগৰ পৰাই চিনি পাই যেতিয়া ভাল লাগিলে কথা পাতি মানে মানুহটো সাধাৰণতকৈও সাধাৰণ মানে যেনেকুৱা নৰ্মেল এটা ল'ৰা লাগিছিলে তেনেকুৱা মানে মই মানে চিম্পলকৈ থাকিব পাৰোঁ মোৰ ঘৰত যেনেকুৱা মানে নৰ্মেল এটা ল'ৰা লাগিছিল ল'ৰা হিচাপে থকা ছাৰ মানে তেনেকুৱাই যেকে মই হাই প্ৰফাইল হয় মই তোমালোকৰ ঘৰত মানে সেইটো লেভেলত একো ভাবিব নাই না ফেমিলি কথা ভাবিব না কিবা খালি ছাৰে মানে মোকে পায় আৰু মোকে আৰু সেইবিলাক বস্তু ভাল আৰু ভাল মনজিত দেৱনাথে সুধিছে আপোনাৰ NIT শিলচৰত কোনোবা ক্ৰাছ বা পচন্দিতা অৰত আছিল নেকি বাবা এইটো ক'ব লাগিব এইটো মই নাজানো এনেইটো চব জানো নাই একদম নাই NIT শিলচৰত তেতিয়া নাই সঁচা কথা কৈছোঁ কাৰণ তেতিয়া পঢ়ি আছিলোঁ আৰু পঢ়াৰ টাইমত অকল পঢ়া মোৰ কাৰণে আৰু ছেকেণ্ড কথা ইঞ্জিনিয়াৰিঙত কেতিয়াও ছোৱালী ভাল পাব নালাগে কাৰণ ইঞ্জিনিয়াৰিঙৰ ছোৱালীবিলাক বহুত জেং থাকে মানে তুমি যে মোক কৈছিলা কেছকেইটা গতিকে আমি বাচি থাকোঁ মানে আৰু কি কৈছে আপুনি লাইক কৰিছিল আৰু পতাম বুলি ভাবিছিল নেকি কাৰোবাক মানে তেতিয়া মই কাকো লাইক কৰা নাই আৰু তেতিয়া মনেই নাযায় মানে আমি লগৰকেইটাৰ লগতে এনজয় কৰি থাকোঁ আৰু এটাত যোৱাৰ পিছত কেৰিয়াৰক লৈ বহুত ধ্যান দিয়া হয় আমি ভৱিষ্যতে কি কৰিম কেনেকৈ থাকিম তো সেইখিনিৰ ওপৰতে বেছিভাগ টাইম গুচি যায় বাকীখিনি টাইমটো লগৰবিলাকৰ লগত এনজয় কৰোঁ খেলোঁ কিবা কৰোঁ চব এনজয়মেণ্টতে গুচি যায় লাৰ্ণ উইথ মি কুৱেশ্যন সুধিছে ফাৰ্ষ্ট মই মোৰ মেথছ কেনেকৈ ষ্ট্ৰং কৰিম মোৰ এগালমান ভিডিঅ' পৰি আছে মেথছ এণ্ড ফিজিক্স হাব চেনেলটো সেইটোৰ বাবে হয় তাত গুচি যোৱা তাত তুমি এগালমান ভিডিঅ' পাই যাবা ছেকেণ্ড এজ 23-24 হোৱালৈকে মই এজ এ ওমেন কেনেকৈ ইণ্ডিপেণ্ডেণ্ট আৰু ইকনমিকেলি ফ্ৰী হ'ব পাৰিম 23 আৰু 24 এজ তাৰমানে অতি সোনকালে BA পাছ কৰাৰ পিছতে সেইখিনি টাইম আৰু তো তেনেহ'লে তুমি যদি পাছ কৰাৰ পিছত এতিয়া যদি আই থিংক তুমি ক্লাছ 11-12 ষ্টুডেণ্টো হ'ব পাৰে তোমাক 23-24 যদি ভালকৈ ছেটেল হ'ব মন আছে তেনেহ'লেতো ডক্টৰ নবনিবা মেডিকেল লাইনত নাযাবা তাত তুমি ডক্টৰ পাছ কৰা মানে তোমাৰ জীৱনৰ আধা বয়স শেষ কৰি পেলাইহে ওলাই আহিবা বুঢ়া হৈ ওলাই আহিবা তো জীৱনটো যদি এনজয় কৰিব মন আছে তেনেহ'লে 23-24 এজত তেনেহ'লে ডক্টৰ নবনিবা ইঞ্জিনিয়াৰিং লাইনত যাব পাৰা ডিগ্ৰী পঢ়িব পাৰা যিয়ে নপঢ়া তাৰপিছত তুমি নিজৰ মতে যিকোনো এটা জব কৰি ছেটেল হ'ব পাৰা
থাৰ্ড ছেমিষ্টাৰ গ্ৰেড পইণ্ট হাই হোৱাটো নেচেচাৰী নেকি তুমি যদি প্ৰফেচাৰ লাইনত যাব বিচাৰিছা ন তেতিয়া লাগে আৰু বাকী ক'তো নুসুধেও তোমাক কোনো পাত্তাও নিদিয়ে বিয়াত মাতিবলৈ পাহৰি নাযাবা ধীমান জ্যোতিয়ে সুধিছে পাতিম ন মাতিম চবকে মাতিম আহিব লাগিব চব লাভ ষ্টৰী লাগে বোলে লাভ ষ্টৰীটো এনেকে কৰিলে আৰু কলোৱে আমি বেছি ভালকে বনাম ভালকে একদম মিনময়ও একে সেম কুৱেশ্যন লাভ ষ্টৰী লাগে বিয়াত মাতিব লাগে তৰুণ গগৈ নামটো কিন্তু ভাল লাগিলে দেই আপোনাৰ ঘৰ ক'ত আৰু বৰ ঘৰ তেজপুৰ শোণিতপুৰ আই ৱান্ট ইয়ৰ লাভ ষ্টৰী হিমাংশু বৰদলৈ চবকে লাগে লাভ ষ্টৰী লাগে ধ্ৰিদীপ most demanded একদম তাৰপিছত এজনে সুধিছে কি নিজন বিটেক চিভিল ইঞ্জিনিয়াৰিং পাছ কৰিলোঁ জুন 25ৰ পৰা বেংকিং প্ৰিপেৰেশ্যন কৰি আছোঁ আপোনাৰ পৰা ইনস্পিৰেশ্যন পালোঁ হোপ আৰআৰবি ক্লাৰ্কটো এইবছৰে ডিচেম্বৰত হ'ব ফাৰ্ষ্ট দিম নেক্সট আৰবিআই দিম ভালকৈ পঢ়া চব এক্সাম দি যোৱা চ' আমাৰ ভাল হ'ব মই জ্যোতিষ্মান বোকাখাট আহোঁতে যে লগ পাইছিলোঁ আপোনালোকৰ লাভ ষ্টৰী আমি যে বোকাখাট যাওঁতে ৰাস্তাত লগ পাইছিলোঁ বহুতক লগ পাইছিলোঁ ভাল লাগিছিলে কিন্তু দেই তেনেকৈ গৈ থাকিলে ভালো লাগে কিন্তু আকৌ চবকে লগ পাই থকা হয় টেকনিকেল আছাম জীৱনত কেনেকৈ ছাকচেছ হ'ব পাৰি ছাকচেছ হোৱাৰ এটাই কথা যে কষ্ট কৰা হাৰ্ড ৱৰ্ক আৰু কমফৰ্ট জোনটো ত্যাগ কৰি কষ্ট কৰা বাকী চব বাদ দিয়া আপোনাৰ এক্স আছেনে নাই উদ্ধৱ নাথ কোৱা এক্সটো চবৰে থাকে তোমাৰ আছে নাই সেইটোতো চবৰে থাকে আৰু মানুহে ভুল কৰেই আৰু জীৱনত এক্স মানে হ'ল সাপ মহা সাপ আপোনালোকৰ ৰিলেশ্যন কিমান বছৰ হ'ল কিমান বছৰ ঢেৰ বছৰ আমাৰ দিয়া মই মোৰ এক্সক এতিয়াও পাহৰিব পৰা নাই তাইক ভাল পাওঁ বেলেগ ছোৱালী ভাল নালাগে জ্ঞান দিবা নেকি নাই সেইটো ওপৰত কিন্তু তুমি জ্ঞান দিয়াত ভাল দিয়া মই এইটোৱে ক'ম যে এক্স মানে হ'ল সাপ আৰু এটা কথা তুমি এক্সক তোমাৰ কথা মনত আহে যদি মই এইটো কথা কৈছোঁ তুমি যদি বমি কৰি উলিয়াই দিয়া সেই বমিটো তুমি খাবা জানো তোমাৰ এক্সটোক সেই বমিটোৰ লগত তুলনা কৰা পিছত নিজে হাঁহিব এটা সময় কি মানুহৰ কাৰণে নিজৰ লাইফটো এনেকা কৰি আছিলোঁ বুলি মই এবাৰ BA এডমিশ্যন লৈছোঁ মেজৰ এডুকেশ্যন আৰু মাইনৰ পলিটিকেল চায়েন্স ফিউচাৰত কি জব কৰিলে ভাল হ'ব কি জব ভাল হ'ব তুমিহে ভালকৈ গম পাবা মইতো ক'ব নোৱাৰিম BA পাছ কৰাৰ পিছত তুমি চব জবেই দিব পাৰা আপোনাৰ এজ কিমান মোৰ এজ 25 আৰু তোমাৰ 23 ভাস্কৰ আপোনাৰ চেলাৰী কিমান এইটো প্ৰশ্ন প্ৰত্যেকবাৰে সোধে হয়নে সিহঁতক চবকে লাগে কি ক'ম আৰু 6 ডিজিট মানে লাখৰ ওপৰত সেইটো কৈ থৈ দিছোঁ সহজকৈ বিয়া কেতিয়া আপোনালোকৰ জনাব বিয়া ডিচেম্বৰত ভাবিছোঁ তাৰিখটো এতিয়া নকওঁ মানে মানুহৰ মুখ লাগে বুলি কয় নাই একদম এতিয়া ৰিভিল কৰা নহ'ব আৰু পিছত ক'ম আকৌ অৰ্ণৱে সুধিছে বিয়াত কেতিয়া বিয়াত মাতিম চবকে মাতিম আহিব লাগিব কিন্তু মাতিলে ন চব আহিব লাগিব পুৰা একদম মজা এনজয় হ'ব ইমানখিনি আছিলে আজি কমেণ্টখিনি কাৰোবাৰ যদি কমেণ্ট ইয়াৰ মাজতো বাদ পৰি গ'ল তাৰ বাবে ক্ষমা বিচাৰিছোঁ বেয়া নাপাব নেক্সট টাইম আকৌ আমি Q&A ছেশ্যন লৈ আহিম আৰু আমাক ইমানখিনি মৰম দিয়াৰ বাবে থেংক ইউ এতিয়া আমি